মুর্দাবাদ অখিল গগৈ মুর্দাবাদ অখিল গগৈ মুর্দাবাদ অখিল গগৈ হায় হায় মুর্দাবাদ প্ৰশাসনীয় সচিব শৃংখল চলিয়াৰ বিৰুদ্ধে যিটো শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এটা অভিযোগ আনিছিলে, সেই অভিযোগটোৰ ওপৰত আমি আজি এইটো তেখেতে যিটো মদ ভাং আৰু ড্ৰাগছ খাই বুলি অভিযোগ এটা আনিছিলে, আমি নিজৰ শৃংখল চলিয়াৰ বিৰুদ্ধে আমি নিজৰ মাধ্যমেদি আমি পাইছিলোঁ। সেইকাৰণে আজি আমি শিৱসাগৰ অখিল গগৈ ডাঙৰীয়াক আজি আমি পুত্তলিকা এটা দাহ কৰিছোঁ আৰু তেওঁক আমাক এটা স্পষ্টীকৰণ দিব লাগে যে শৃংখল চলিয়াৰ ওপৰত যিটো অভিযোগ আনিছে তেখেতে প্ৰমাণ তথ্য সহকাৰে আমাক অভিযোগ দিব লাগে। কাৰণ যেতিয়ালৈকে আমাক অভিযোগ নিদিয়ে আমাৰ বিলাসীত অসম শিৱসাগৰ জিলাত বহি নাথাকে। কাৰণ আমি জানো শিৱসাগৰ জিলাত অখিল গগৈহে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ। আজি কিছুদিনৰ আগত জয়সাগৰ আৰক্ষী চকীত কেইজনমান ব্যক্তিক আপোনাৰ ধৰিছিলে। তেখেতলোক আমি গম পাইছোঁ শিৱসাগৰ ৰাইজৰ দলৰ কোনোবা নেতৃত্ববৃন্দ বুলি আৰু মুখপাত্ৰ বুলি, আৰু তেওঁলোকে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ। গতিকে ৰাইজৰ দলৰহে ড্ৰাগছ মাফিয়া আছে, আমাৰ কোনো বিলাসীৰ খানা অসমত কোনো ড্ৰাগছ মাফিয়া নাই। এইটো মিছা অপবাদ আনিছে। গতিকে তেওঁৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি গম জনাইছোঁ। ধন্যবাদ। জয় অসম। এয়া নহয়, এইটো তেখেতে মিছা অভিযোগ কৰিছে। আনৰ টকাত তেওঁহে চলি আছে। কাৰণ তেওঁ যিটো হাৱাই চেণ্ডেল পিন্ধে, এটা বেগ লৈ তেওঁহে আপোনাৰ ৰাইজৰ টকা সংগ্ৰহ কৰি তেওঁ ভালকে চলি আছে। জিন্দাবাদ